দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ পুহ মাহৰ 12 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:41:12। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি আলস্য ভাৱ কিছু বৃদ্ধি পাব পাৰে, গতিকে পাৰিলে নিজৰ এলাহ ভাৱ কিছু ত্যাগ কৰি চলাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ভাল ভাল বস্তুসমূহ গ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত যদিহে কোনো সুবিধা লাভ কৰে তেতিয়াহ'লে সেই সুবিধাৰ সদুপয়োগ কৰাৰ চেষ্টা কৰিব। আজি অইন দিনৰ তুলনাত আজিৰ দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কিছু সবল হৈ পৰিব পাৰে। কোনো চিঠি নতুবা ইমেইলে গোটেই পৰিয়ালটোকে যথেষ্ট সুখী কৰি তোলা দেখা যাব, অৰ্থাৎ কোনো চিঠি নতুবা ইমেইলৰ অহাৰ ফলতে এই ৰাশিৰ ব্যক্তিসকলৰ লগতে সমগ্ৰ পৰিয়ালৰ ব্যক্তি যথেষ্ট উৎসাহিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো প্ৰেমী নতুবা প্ৰিয়জন হয়তো অকণমান কিছু তেওঁৰ কোনো কথাত নিৰাশ হৈ পৰিব পাৰে, গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি পাৰিলে কোনো উদ্যোগপতি নতুবা তেনে কোনো ডাঙৰ ব্যক্তিৰ সৈতে যোগাযোগত অহাৰ চেষ্টা কৰিব, হয়তো কিছু পৰিমাণে আপুনি লাভান্বিত হ'ব পাৰে তেওঁৰ সৈতে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰি আজি হয়তো কোনো নতুন সৃজনাত্মক কাম কাজ কৰাৰ প্ৰতি খুব আগ্ৰহী হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, গতিকে যদি কোনো নতুন কাম কৰাৰ কথা ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত কিছু আগবাঢ়িব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি মনত কিছু শত্ৰু ভয় থাকিব পাৰে, গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব, নিশ্চয় সেই ক্ষেত্ৰত আপুনি সফল অৰ্থাৎ শত্ৰুক পৰাজিত কৰিব পাৰিব। আজি আপোনাৰ যদিহে আপুনি পৰ্যাপ্ত পৰিমাণে আৰাম কৰাৰ চেষ্টা নকৰে তেতিয়াহ'লে হয়তো নিজকে কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে, গতিকে অকণমান কিছু আৰাম কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আয় বৃদ্ধি কৰিবৰ বাবে সৃজনাত্মক কাম কাজত অকণমান অংশগ্ৰহণ কৰাৰ আৱশ্যকতা আছে, গতিকে আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত যদিহে আপুনি সফল হ'ব বিচাৰিছে তেতিয়াহ'লে কিছু সৃজনাত্মক কাম কাজত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব, নিশ্চয় আৰ্থিক ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। অৱশ্যে আজি কাৰ্যক্ষেত্ৰত পৰালে আপুনি আনক কিছু প্ৰেছাৰ দিয়াৰ পৰা বিৰত থকা আপোনাৰ বাবে ভাল হ'ব, তেনে কৰিলে হয়তো অইন লোক আপোনাৰ ওচৰত কিছু ক্ৰোধিত হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি অফিচৰ পৰা সোনকালে ঘৰলৈ আহি নিজৰ মন পচন্দৰ কাম কৰাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। আজি ব্যৱসায়ত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিছু উন্নতি লাভ কৰাও দেখা যাব পাৰে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কিছু আনৰ পৰা সহায় সহযোগ লাভ কৰিব পাৰে। আজি এওঁলোকৰ স্বাস্থ্য যথেষ্ট সবল হৈ থকা দেখা যাব, যাৰ ফলত হয়তো যিকোনো কাৰ্যক্ষেত্ৰত এওঁলোকে অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা যাব পাৰে। আজি তেনে ক্ষেত্ৰৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব, যিবোৰ ক্ষেত্ৰই নেকি আপোনাৰ শক্তি কিছু হ্ৰাস কৰে তেনে ক্ষেত্ৰসমূহৰ পৰালে আপুনি কিছু দূৰত থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, গতিকে খৰচ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতেও সময়বোৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, যাৰ ফলত বৈবাহিক জীৱন এওঁলোকৰ যথেষ্ট সুখী হৈ পৰা দেখা যাব। আজি হয়তো প্ৰিয়জনৰ সৈতে বজাৰ কৰিব নতুবা ক'ৰবালৈ হয়তো যাব লগা হোৱাত আপোনাৰ অকণমান কিছু
খৰচ বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি হয়তো কাৰ্যালয়ত কোনো ব্যক্তি আপোনাক কিছু সুখবৰ দিব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট সুখী হৈ পৰা দেখা যাব কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা। আজি ইয়াৰ উপৰিও ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা মতভেদ হ'ব পাৰে, গতিকে কোনো ব্যক্তিৰ সৈতে যদি মতভেদ হোৱাৰ খুব সম্ভাৱনা থাকে তাৰ পৰা অকণমান বিৰত থকা আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ বাহিৰে ব্যৱসায়িক আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কৰ্কট ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি যশস্যা কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ হয়তো আজি অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, গতিকে পৰালৈ আপুনি খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত লক্ষ্য কৰিলে হয়তো পাৰিবাৰিক ক্ষেত্ৰত অকণমান কিছু আপোনাৰ ওপৰত প্ৰেছাৰ আহিব পাৰে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত যাতে সেই প্ৰেছাৰে আপোনাৰ একাগ্ৰতা ভংগ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি পাৰিলে প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অকণমান সামাজিক বান্ধোনৰ মাজত থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও নতুন পৰিকল্পনাসমূহে এওঁলোকক যথেষ্ট আকৰ্ষিত কৰি তোলা দেখা যাব। হঠাৎ নতুন পৰিকল্পনাসমূহৰ পৰা হয়তো কিছু আমদানি বৃদ্ধি পাব পাৰে। আজি যাত্ৰা কৰা তেওঁলোকৰ বাবে যথেষ্ট আনন্দদায়ক হৈ পৰিব, কিন্তু যাত্ৰা কৰাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলক কিছু খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ইয়াৰ উপৰিও জীৱনসংগীৰ হয়তো অকণমান স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, গতিকে পৰালৈ জীৱনসংগীক কিছু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, আৰু ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু উন্নতি লাভ কৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। সিংহ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখলৈ হয়তো আজি অতি কঠিন আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে, গতিকে সেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আপুনি সদ উপয়োগ আৰু সদ উত্তৰ দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বহু ব্যক্তিয়ে আজি অকণমান ভাবি চিন্তি ধন কিছু নিয়োগ কৰাৰ চেষ্টা কৰিব, অৰ্থাৎ যদি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত অকণমান ভাবি চিন্তি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আৰু বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ কৰি তোলা দেখা যাব, অৰ্থাৎ বন্ধু আৰু পৰিয়ালৰ সদস্যসমূহৰ পৰা সন্ধিয়াৰ সময়লৈ এওঁলোকে যথেষ্ট সহায় সহযোগিতা আৰু মৰম চেনেহ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যদি তেওঁলোকৰ জীৱনৰ কেৰিয়াৰ নতুবা তেওঁলোকৰ কাৰ্যক্ষেত্ৰৰ হৈ কোনো যাত্ৰা কৰে তেতিয়াহ'লে সেই যাত্ৰা এওঁলোকে যথেষ্ট সফল হৈ পৰা দেখা যাব, অৰ্থাৎ সেই যাত্ৰাৰ পৰা কিছু হয়তো লাভান্বিত হ'ব পাৰে। অৱশ্যে আজি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে পিতৃ মাতৃৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, আৰু ব্যৱসায়তো কিছু পৰিমাণে লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল হয়তো কিছু পৰিমাণে হ'লেও লাভ অৰ্জন কৰিব পাৰিব, গতিকে আৰ্থিক ক্ষেত্ৰত কিছু মধ্যমভাৱে হয়তো দিনটো অতিবাহিত হ'ব পাৰে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কন্যা ৰাশি, এই ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। ইয়াৰ উপৰিও বিশেষকৈ শাৰীৰিকভাৱে সুস্থ থাকিবলৈ কিছু মানসিকভাৱেও সুস্থ থকাৰ অকণমান আৱশ্যকতা আছে, গতিকে মানসিকভাৱে কিছু সুদৃঢ় থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি তেনে ব্যক্তিৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব যি ব্যক্তিয়ে নেকি আপোনাৰ পৰা ধন ধাৰে লৈ আপোনাক ধন কেতিয়াও উভতাই নিদিয়ে, তেনে ব্যক্তিৰ পৰা পাৰিলে অকণমান বিৰত থকাৰ চেষ্টা কৰিব। আপোনাৰ হাস্যময় স্বভাৱে আপোনাৰ ওচৰ পাঁজৰ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় কৰি তোলা দেখা যাব, যাৰ ফলত ওচৰ পাঁজৰ ব্যক্তিসকলো যথেষ্ট সুখী হৈ পৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনো আজি যথেষ্ট সুখী হৈ থকা দেখা যাব, আপোনাক সুখী কৰিবলৈ তেওঁ যথেষ্ট প্ৰয়াস কৰা দেখা যাব।
অৱশ্যে এই ৰাশিৰ ব্যৱসায়ীসকলে নিজৰ গোপনীয়তা আনৰ আগত সদৰি নকৰাই তেওঁলোকৰ বাবে ভাল হ'ব। গতিকে ব্যৱসায়ীসকলে নিজৰ গোপনীয়তা পৰালৈ আনৰ আগত সদৰি নকৰিব আজিৰ দিনটোত। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিও একান্তভাৱে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, তথাপি কিন্তু এই ক্ষেত্ৰত তেওঁলোক কিছু সুখী নহ'ব পাৰে, যাৰ ফলত পুনৰ ব্যক্তিৰ মাজলৈ উভতি অহা তেওঁলোকক দেখা যাব পাৰে। ইয়াৰ বাহিৰে জীৱনসংগীৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোত যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো তেওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশ সুৰক্ষিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি সুন্দৰভাৱে বিশ্ৰাম কৰিবলৈ সুবিধা লাভ কৰিব। আজি ঘৰৰ পৰা যদিহে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা আহে, তেতিয়াহ'লে আপুনি ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন লাভ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে স্কুলৰ প্ৰজেক্টৰ ক্ষেত্ৰত হয়তো ডাঙৰৰ কিছু হয়তো অকণমান সহায় ল'ব লগা হ'ব পাৰে। ইয়াৰ উপৰিও প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান পাৰিলে লৰা ঢপৰা নকৰা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে সুন্দৰভাৱে প্ৰেমৰ ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব। হয়তো আজি কোনো ডাঙৰ ব্যৱসায়ৰ ক্ষেত্ৰত আগবঢ়া দেখা যাব পাৰে এই ৰাশিৰ কোনো ব্যক্তি। ইয়াৰ উপৰিও ঘৰৰ হয়তো সৰু সদস্যক লগত লৈ ৰাশিৰ ব্যক্তিসকল কোনো পাৰ্ক নতুবা প্ৰাকৃতিক পৰিৱেশ নতুবা বজাৰ কৰিবলৈ হয়তো যাব লগা হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়ে হয়তো কোনো বহুত ব্যস্ত হৈ থাকিব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজকে উদাস যেন অনুভৱ কৰিব পাৰি। ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে আজি অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰতো দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু ব্যৱসায়তো কিছু উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট আনন্দ উপভোগ কৰা দেখা যাব, কিয়নো জীৱনৰ সুখ এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট পৰিমাণে লাভ কৰা দেখা যাব। আজি দিনৰ ভাগত হয়তো ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে এই ৰাশিৰ ব্যক্তিসকলৰ। আজি জীৱনসংগীয়েও সুখী কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট প্ৰয়াস কৰা দেখা যাব। আজি হয়তো প্ৰিয়জন অতি সোনকালে কিছু নিৰাশ হৈ আপোনাৰ ওচৰত নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰিব। আপোনাৰ সুন্দৰ কামবোৰৰ বাবে অইন লোকে আপোনাক কাৰ্যক্ষেত্ৰতে হওক নতুবা অইন কোনো ক্ষেত্ৰতেই যথেষ্ট প্ৰশংসা কৰা দেখা যাব আৰু সেই ক্ষেত্ৰৰ ফালৰ পৰাই আপোনাৰ লোকপ্ৰিয়তাও কিছু বৃদ্ধি পাব পাৰে। আজি আপোনাৰ ব্যক্তিত্ব এনেধৰণৰ হৈ পৰিব যে আপুনি বহু ব্যক্তিৰ মাজত থাকি কিছু ভাল নাপাব পাৰে, অৰ্থাৎ অকলে কিছু সময় অতিবাহিত কৰাৰ হয়তো মানসিকতা আজি গঢ়ি উঠিব পাৰে। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ হয়তো জীৱনসংগীৰ অকণমান কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে পাৰিলে জীৱনসংগীৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহত বিশেষকৈ পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ মনত হয়তো আজি আনন্দ ভাৱ থাকিব পাৰি। ইয়াৰ উপৰিও অৱশ্যে বিশেষকৈ জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে জীৱনসংগীৰ কিছু পাৰিলে স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ যদি কোনো ব্যক্তিৰ বিদেশত ভূমি আছে, সেই ভূমি আজি যথেষ্ট দামত বিক্ৰী কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও কিছু সময়ৰ বাবে হয়তো প্ৰিয়জনৰ নতুবা পৰিয়াল সদস্যসকলৰ ক্ষেত্ৰত অকণমান
ধন খৰচ কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে সেই ব্যক্তিসকলৰ, অৰ্থাৎ প্ৰিয়জন নতুবা ঘৰৰ কোনো সদস্যৰ সৈতে হয়তো কিছু ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি সকলো ফালৰ পৰাই আপোনাক ভাগ্যই যথেষ্ট লগ দিয়া দেখা যাব, অৰ্থাৎ ভাগ্য যথেষ্ট এই ৰাশিৰ ব্যক্তিসকলৰ ভাল হৈ থকা দেখা যাব। আজি কাৰ্যক্ষেত্ৰতো এক স্নেহপূৰ্ণ পৰিৱেশ থকা দেখা যাব, অৰ্থাৎ কাৰ্যক্ষেত্ৰতো সকলো ব্যক্তিয়ে এওঁলোকক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি অৱশ্যে ল'ৰা ঢপৰৰ মাজত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা অকণমান বিৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চাই চিতি লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰতো কিছু লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। স্বাস্থ্য অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মকৰ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল ব্যক্তি বিজ্ঞানৰ লগত জড়িত হৈ থাকে তেওঁলোকে অকণমান হয়তো কিছু অশান্ত হৈ পৰিব পাৰে, অৰ্থাৎ কিছু হয়তো চিন্তাত থাকিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। গতিকে সকাৰাত্মক চিন্তাধাৰাৰ কিছু মনলৈ অনাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে হয়তো অইন কাৰো সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ পৰাও যথেষ্ট সহায় সহযোগ আৰু তেওঁলোকৰ সৈতে সুন্দৰভাৱে সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰা দেখা যাব এওঁলোকক। আজি এই ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ নিজৰ সমস্যাসমূহ নিজৰ বন্ধু নতুবা ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ সৈতে হয়তো আলোচনা কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু সেই ব্যক্তিজনে তেওঁলোকৰ সমস্যাসমূহৰ প্ৰতি সিমান গুৰুত্ব নিদিবও পাৰে। ইয়াৰ বাহিৰে নতুন পৰিকল্পনাসমূহৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো আইডিয়া লাভ কৰা দেখা যাব, অৰ্থাৎ নতুন পৰিকল্পনাসমূহৰ পৰা কিছু হয়তো শিক্ষা লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি আধ্যাত্মিক কোনো ব্যক্তি নতুবা কোনো জ্যেষ্ঠ ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিসকলক কিছু সহায় সহযোগিতা হয়তো কৰিব পাৰে। আজি দিনৰ ভাগত যদিও বিবাহিতসকলৰ বিশেষকৈ জীৱনসংগীৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে, তথাপি কিন্তু সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অধিক সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কুম্ভ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু অকণমান গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ নিজৰ ক্ৰোধৰ ওপৰত অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি ইয়াৰ উপৰিও ধন উপাৰ্জন কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট সক্ষম হোৱা দেখা যাব। আৰু পাৰিবাৰিক ক্ষেত্ৰত অকণমান ধন নিৱেশ কৰাৰ কিছু চেষ্টা কৰিব। তেনে কৰিলে হয়তো কিছু পৰিমাণে উপকৃত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ আজি জীৱনসংগীৰ অকণমান কিছু স্বাস্থ্যৰে হওক নতুবা অইন ক্ষেত্ৰতে অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো নতুন বস্তু শিকাৰ প্ৰতি খুব আগ্ৰহী হৈ পৰা দেখা যাব। আৰু কিছু পৰিমাণে সেই ক্ষেত্ৰত আপোনাক হয়তো আপুনি অইন ব্যক্তিৰ পৰা কিছু প্ৰশংসাও লাভ কৰিব পাৰে সেই স্বভাৱৰ বাবে। এই ৰাশিৰ কোনো ব্যক্তি আজি কিতাপ পঢ়ি নিজৰ সময়বোৰ অতিবাহিত কৰা দেখা যাব। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো তেওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ এই ৰাশিৰ ব্যক্তিসকলৰ লক্ষ্য কৰি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব 6। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি নতুন উদ্যোগৰ প্ৰতি কিছু চিন্তিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও যিকোনো মানুহকে আপুনি ভালদৰে নিৰীক্ষণ কৰাৰ চেষ্টা কৰিব, নিশ্চয় সকলো সমাধানৰ পথ বিচাৰি পাব। ইয়াৰ উপৰিও যদিহে আপোনাৰ ওচৰত কোনো ব্যক্তি ধন ধাৰে বিচাৰি আহে তেতিয়াহ'লে তেওঁক কিছু অৱজ্ঞা কৰাই আপোনাৰ বাবে ভাল হ'ব, অৰ্থাৎ সিমান গুৰুত্ব নিদিব, হয়তো
সেই ধন যদিহে আপুনি তেওঁক ধাৰে দিয়ে উভতাই হয়তো নাপাব পাৰে। গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অকণমান পৰিৱৰ্তন অনাৰ আৱশ্যকতা আছে। গতিকে অকণমান কাৰ্যক্ষেত্ৰত আপুনি পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু জীৱনসংগীৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও কিছু সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ কিছু অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ পৰাও এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।